আজি মই লৈ আহিছোঁ ছজনা চচ্চড়ি আৰু মই যি পদ্ধতিৰে ছজনা চচ্চড়ি বনাইছোঁ সেই পদ্ধতিটোৱে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই ছজনাখিনি ভালদৰে কাটি লৈছোঁ দীঘল দীঘল আৰু গোটেইখিনি ছজনা একে সাইজতে কাটি লৈছোঁ দীঘল দীঘল আৰু গোটেইখিনি কাটি ৰেডি কৰাৰ পিছত এইফালে মই ৰেডি কৰি লৈছোঁ যিহেতুকে ছজনাত মছলাখিনি সেই মছলাখিনি মই ইয়াতে ৰেডি কৰি লৈছোঁ। এইফালে মই লৈছোঁ নহৰু, কেঁচা জলকীয়া আৰু আদাখিনি মই অলপ টুকুৰা টুকুৰি কৰি কাটি দিছোঁ যিহেতুকে মিক্সিত দিম, পতাত হ'লে নালাগিল হয়। তাৰপিছত এইফালে মই সৰিয়হ ভিজাই ৰাখিছোঁ এইটোৰ কাৰণে যিহেতুকে তাত ধূলি বালি থাকে সেইটোৰ কাৰণে ভিজাই ৰাখিছোঁ আৰু বতাটো সহজ হয়। আৰু এইখিনি মই 2-3 বাৰ ভালদৰে ধুই চেকেনাৰে চেকি তাৰপিছত মিক্সিত দিম। আৰু তাৰপিছত এইফালে মই দীঘল দীঘলকৈ আলু কাটি ৰাখিছোঁ ছজনাত দিবৰ কাৰণে। আৰু তাৰপিছত মই এইফালে লৈ লৈছোঁ বিলাহী এটা লৈ লৈছোঁ আৰু আলু 2টা কাটি লৈ লৈছোঁ। গোটেইখিনি মছলা মই মিক্সিত কৰি ল'লোঁ আৰু তাৰপিছত এইফালে মই কেৰাহী গৰম হ'বলৈ দি দিছোঁ আৰু কেৰাহী গৰম হোৱাৰ পিছত এইফালে মই দি দিছোঁ মিঠাতেল আৰু তেলখিনি এতিয়া অলপ গৰম হ'বলৈ দিম আৰু তেলখিনি দি অলপ ভালদৰে লৰাই লৈছোঁ কেৰাহীটো চাৰিওফালে। তাৰপিছত এইফালে যে দীঘল দীঘলকৈ কাটি ৰাখিছিলোঁ সেই আলুখিনি মই ইয়াতে দি দিম গোটেইখিনি আৰু গোটেইখিনি আলু দি ল'লোঁ। এতিয়া ইয়াক ভালদৰে লৰাই লৈছোঁ। তাৰপিছত ইয়াতে দি দিছোঁ মই নিমখ, তাৰপিছত দি দিছোঁ হালধি আৰু দি এইখিনি ভালদৰে লৰাই থাকিম। মানে আলুখিনি ভালদৰে ভাজি ল'ম, যেতিয়ালৈকে কালাৰ নহয় তেতিয়ালৈকে ভাজি থাকিম। আৰু এতিয়া আলুখিনি ভাজা হৈয়ে গৈছে প্ৰায়, এয়া দেখিছেনে আলুখিনি ভাজা কালাৰ হৈ গৈছে। আলুখিনি কমপ্লিট ভাজাৰ পিছত মই আলুখিনি উঠাই লৈছোঁ আৰু উঠাৰ পিছত এইফালে যিহেতুকে আলু ভাজিৰ মিঠাতেল থাকি গৈছিল তো সেইখিনিতে মই জিৰা অলপ ইয়াতে ভাজি দিম, কাৰণ ইয়াতে আৰু তেল দিব নালাগে যিহেতুকে সৰিয়হত তেল থাকে সেইকাৰণে তেল নিদিলোঁ। তাৰপিছত এইফালে মই ধুই ৰখা ছজনাখিনি দি দিছোঁ আৰু এতিয়া মই 2-3 ছেকেণ্ডৰ কাৰণে ভাজি ল'ম। তাৰপিছত মই ইয়াতে দি দিছোঁ নিমখ আৰু নিমখখিনি দিয়াৰ পিছত মই অলপ টাইম লৰাই ল'ম আৰু ছজনাখিনি আৰু অলপ টাইম লৰাই লোৱাৰ পিছত ইয়াতে আকৌ দি দিছোঁ মই ৰংগুৰা দি দিম এতিয়া আৰু ৰংগুৰাখিনি দি ভালদৰে লৰাই ল'ম। যেতিয়ালৈকে ভালদৰে মিক্স নহয় ৰংগুৰাৰ সৈতে তেতিয়ালৈকে মই ইয়াক ভালদৰে লৰাই থাকিম। আৰু নিমখ ৰংগুৰা গোটেইখিনি এতিয়া ছজনাখিনিৰ লগত ভালদৰে মিক্স হৈ গৈছে আৰু ৰংগুৰা যিহেতুকে এটা কেঁচা কেঁচা চেণ্ট আছিল সেইটো চেণ্টটোও গৈছে আৰু যিহেতুকে মই মছলাখিনি মিক্সিত পেষ্ট কৰি ৰাখিছিলোঁ আৰু এতিয়া মছলাখিনি মই ইয়াতে দি দিম। গোটেইখিনি মছলা দিয়াৰ পিছত মই ইয়াক আৰু অলপ টাইম ভালদৰে লৰাই ল'ম। আৰু মছলাখিনিত যিহেতুকে অলপ চলপ পানী আছিল আৰু ছজনাৰ পৰা অলপ চলপ পানী ওলাই এনেকুৱাকৈ পানী হৈ গৈছে। তো এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম ছজনাখিনি আৰু মিক্স কৰি লৈ এতিয়া মই অলপ টাইমৰ কাৰণে ঢাকনি লগাই দিছোঁ, কিন্তু মই গেছটো হাই ফ্লেম কৰি ৰাখিছোঁ, কাৰণ এতিয়া আৰু ল' ফ্লেম কৰিব নালাগে, গেছ হাই ফ্লেমে থাকিব। এতিয়া ঢাকনিখন লগাই দি মই অপেক্ষা কৰি আছোঁ কেতিয়া ছজনাৰ পানীখিনি শুকাই যাব আৰু অপেক্ষা কৰোঁতে 1 মিনিটমান পিছত মোৰ ইফালে হৈ গ'ল। এতিয়া কেৰাহী ঢাকনিখন উঠাই চাওঁ, হৈছে, ইমান হোৱা নাই। তো মই একদম পানীখিনি শুকোৱালৈকে ভাজি থাকিম, নহ'লে মছলাৰ কেঁচা কেঁচা চেণ্টটো নাযায়। আৰু আপোনালোকে ছজনাখিনি তেলত ভাজি কৰি দিলে মানে তিতা হৈ যাব, সেইটোৰ কাৰণে আপোনালোকে ছজনাখিনি আধা ভজা হোৱাৰ পিছত মই যেনেকৈ দিছোঁ মছলাখিনি সেনেকৈ দি দিব। তাৰপিছত মই ইয়াতে দি দিছোঁ বিলাহী, কাটি ৰখা বিলাহীখিনি আৰু বিলাহীখিনি দি আৰু ভালদৰে মিক্স কৰি ল'ম মই। পিছে কিছুমান ছজনা তিতা থাকে, আপোনালোকে জানেনে? আৰু যদি ছজনাটো তিতা হয় তেতিয়াহ'লে যিমান টেষ্টি কৰি বনালে, যিমান মছলাৰে বনালেও কিন্তু ছজনাখিনি তিতাই থাকিব। তিতা যেতিয়া লাগিব তেতিয়াই আপোনালোকে গম পাব। যেতিয়া ছজনাখিনি কাটিব, কাটাৰ পিছত আপোনালোকৰ আঙুলিটো আছে নে, আঙুলিটো জিভাত লগাই চাব, তেতিয়া গম পাব একদম তিতা নে মিঠা। যদি তিতা হয় তেতিয়াহ'লে চব্জি বনোৱাৰ পিছতো তিতাই হ'ব।
আৰু এতিয়া ঢাকনিখন অলপ টাইমৰ কাৰণে সাইড কৰি চালোঁ। এতিয়া মছলাখিনি পুৰা ধুনীয়া কৰি শুকাই গৈছে, মানে মছলা ভাজা হৈ গৈছে। এতিয়া আৰু কেঁচা কেঁচা গোন্ধটো নাথাকে। আৰু তাৰপিছতে মই ইয়াতে দি দিম ভাজি ৰখা আলুখিনি। আৰু ভাজি ৰখা আলুখিনি দি মই ভালদৰে আৰু অলপ টাইম লৰাই ল'ম। পিছে মোৰ ৰেচিপিবিলাক আপোনালোকে কেনেকুৱা পায় জনাব দেই কমেণ্ট বক্সত কমেণ্ট কৰি। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। আৰু যদি এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধুনীয়া ধুনীয়া ৰেচিপি লৈ অহাৰ চেষ্টা কৰিম মই। তাৰপিছতে ছজনাখিনি ভালদৰে ভাজা হোৱাৰ পিছত এইফালে মই গৰম পানী বহাই দিছিলোঁ। আৰু গৰম পানী বহাই তাৰপিছত ইয়াতে মই দি দিম গৰম পানীখিনি। আৰু যিহেতুকে একদম শুকান কৰিম সেইকাৰণে পানী বেছি নিদিওঁ। তো সেইটো কাৰণে অলপ চলপ পানী দি এইখিনি মই ভালদৰে উতল অহালৈকে ৰখি থাকিম। আৰু এতিয়া ভালদৰে লৰাই লৈছোঁ, লৰাই ঢাকনিখন লগাই দিছিলোঁ। লগাই দিয়াৰ পিছতে এতিয়া ঢাকনিখন খুলি চালোঁ। ভালদৰে ছজনাও বইল হৈ গৈছে। আলুখিনিতো আগৰ পৰাই ফ্ৰাই আছিল, কিন্তু এতিয়ালৈকে চব্জিখিনি হোৱা নাই। মানে আৰু অলপ টাইম থাকিব। হাই ফ্লেম কৰি ৰাখিছোঁ মই গেছটো। একদম মই শুকান বনাম, সেইটো কাৰণে যিহেতুকে পানী আছে, পানীখিনি নুশুকালৈকে মই ইয়াক মানে হাই ফ্লেমতে ৰাখি দিম। আপোনালোকে যদি এনেকুৱাকৈ ছজনা চচ্চড়ি খাই পোৱা নাই তেতিয়াহ'লে খাই পাব। আৰু যদি আপোনালোকে বেলেগ পদ্ধতিত বনায়, আজি মই যেনেদৰে পদ্ধতিত বনালোঁ সেই পদ্ধতিটো একবাৰ ট্ৰাই কৰিব, নিশ্চয় ভাল লাগিব। আজিলৈ আহিছোঁ, টাটা বাই বাই। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাব। নেক্সট ভিডিঅ'ত লগ পাম।